মন্ত্ৰী ৰমেশ পেগু ডাঙৰীয়া, অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী অতুল বৰা ডাঙৰীয়া, অশোক সিংহাল ডাঙৰীয়া, বিমল বৰা ডাঙৰীয়া, সঞ্জয় কিষাণ ডাঙৰীয়া, জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, সন্মানীয় সাংসদ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া, ৰামেশ্বৰ তেলী ডাঙৰীয়া, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ জিতেন হাজৰিকা ডাঙৰীয়া, অসম চৰকাৰৰ মুখ্য সচিব ডক্টৰ ৰবি কোটা ডাঙৰীয়া, শিক্ষা বিভাগৰ সচিব শাহনৱাজ চৌধুৰী ডাঙৰীয়া, সভাত উপস্থিত সন্মানীয় বিধায়ক প্ৰশান্ত ফুকন ডাঙৰীয়া, তেৰছ গোৱালা ডাঙৰীয়া, পুনাকন বৰুৱা ডাঙৰীয়া, চক্ৰধৰ গগৈ ডাঙৰীয়া, বিনোদ হাজৰিকা ডাঙৰীয়া, তৰংগ গগৈ ডাঙৰীয়া, মানৱ গগৈ ডাঙৰীয়া, মানৱ ডেকা ডাঙৰীয়া, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক অধ্যাপিকাসকল, অসমৰ বিভিন্ন মহাবিদ্যালয়ৰ পৰা অহা অধ্যক্ষ অধ্যাপক অধ্যাপিকাসকল, আজি শিক্ষক দিৱসৰ বঁটাৰে সন্মানিত শিক্ষাগুৰুসকল, সুধীবৃন্দ আৰু উপস্থিত ৰাইজ। শিক্ষক দিৱসৰ আজিৰ পবিত্ৰ দিনটোত মহান শিক্ষক, বিশিষ্ট দাৰ্শনিক তথা ভাৰতবৰ্ষৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ প্ৰতি মই গভীৰ শ্ৰদ্ধা নিবেদন কৰিছো। আজিৰ দিনটো গুৰু বন্দনাৰ দিন। শিক্ষাৰ পবিত্ৰ মন্দিৰত পদাৰ্পণ কৰা প্ৰতিগৰাকী ব্যক্তিৰ জীৱনত শিক্ষাগুৰুৰ জ্ঞান, সান্নিধ্য আৰু প্ৰেৰণাই নৱ চেতনাৰ উন্মেষ ঘটাই আহিছে। শিক্ষাগুৰুসকলৰ মাৰ্গদৰ্শনে এন্ধাৰৰ ভেটা ভাঙি আলোক সন্ধানী বাটেৰে আগুৱাই যাবলৈ আমাক প্ৰেৰণা দিয়ে। জ্ঞানৰ আলোকেৰে উজ্বলাই তোলাৰ মহান ব্ৰত লৈ যুগ যুগান্তৰ ধৰি এচাম নিষ্ঠাবান শিক্ষক শিক্ষয়িত্ৰীয়ে চলাই অহা প্ৰচেষ্টা ফল্গু ধাৰাৰ দৰে আমাৰ সমাজত চিৰ প্ৰবাহমান হৈ আছে। পিতৃ মাতৃয়ে যেনেকৈ সন্তানক জন্ম দি এই পৃথিৱীলৈ লৈ আহে, একেদৰে শিক্ষাগুৰুৱে জ্ঞানৰ পোহৰেৰে আলোকিত কৰি এই সন্তানসকলক পৃথিৱীৰ বুকুত দ্বিতীয় জন্ম দিয়ে। সেয়েহে আমাৰ জন্মদাতা পিতৃ মাতৃ অৰ্থাৎ আদিগুৰু, জ্ঞানৰ আলোকেৰে আলোকিত কৰা শিক্ষাগুৰু আৰু জীৱনৰ চিৰন্তন সত্যৰে আমাক পৰমাত্মাৰ ওচৰলৈ লৈ যাব বিচৰা আমাৰ আধ্যাত্মিক গুৰুসকল আমাৰ চিৰ নমস্য আৰু চিৰ আৰাধ্য। গুৰুৰ ব্ৰহ্মা গুৰুৰ বিষ্ণু গুৰুদেৱ মহেশ্বৰঃ গুৰু এব পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰুৱে নমঃ। এখন সৰ্বাংগ সুন্দৰ সমাজ গঢ়াৰ মহান কৰ্মযজ্ঞত আত্মনিয়োগ কৰা প্ৰতিগৰাকী স্বনামধন্য শিক্ষাগুৰুলৈ শিক্ষক দিৱসৰ শুভ দিনটোত মই গভীৰ প্ৰণিপাত জনাইছো। লগতে ৰাজ্য চৰকাৰৰ কৃতি শিক্ষক বঁটা প্ৰাপক শিক্ষাগুৰুসকলকো অসমবাসী ৰাইজৰ হৈ মই আন্তৰিক অভিনন্দন জনাইছো। আজিৰ দিনটোতে আমি প্ৰধানমন্ত্ৰীৰ উচ্চতৰ শিক্ষা অভিযান আমাৰ ৰাজ্যখনত আমি শুভাৰম্ভ কৰিব বিচাৰিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দিগদৰ্শী নেতৃত্বত আজি ভাৰতে অমৃত কালৰ মাজেৰে আগবাঢ়িছে। 2047 চনত ভাৰতক এখন বিকশিত ৰাষ্ট্ৰলৈ পৰিণত কৰাৰ বাবে তেখেতৰ প্ৰচেষ্টাত শিক্ষা আৰু শৈক্ষিক জগত এক মূল স্তম্ভ হিচাপে পৰিগণিত হৈছে। ৰাষ্ট্ৰীয় শিক্ষানীতিৰ ক্ৰমান্বয়ে কৰি অহা প্ৰয়োগে আমাৰ সমগ্ৰ দেশতে শিক্ষাৰ ক্ষেত্ৰত এক ইতিবাচক প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰিছে। ভাৰতবৰ্ষ ইনোভেশ্যন আৰু জ্ঞানৰ এটা নতুন কেন্দ্ৰলৈ ৰূপান্তৰিত হ'ব ধৰিছে। এনে সময়তে প্ৰধানমন্ত্ৰীৰ উচ্চতৰ শিক্ষা অভিযানে আমাৰ দেশ আৰু আমাৰ ৰাজ্যৰ উচ্চ শিক্ষা জগতত
এক নৱজাগৰণৰ সৃষ্টি কৰিব। আজি মই গৌৰৱ অনুভৱ কৰোঁ যে বহুমুখী শিক্ষা আৰু গৱেষণা বিশ্ববিদ্যালয়ৰ অধীনত প্ৰধানমন্ত্ৰী উচ্চতৰ শিক্ষা অভিযানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে এইবাৰ 100 কোটি টকা ভাৰত চৰকাৰৰ পৰা লাভ কৰিবলৈ সক্ষম হৈছে। লিংগ সমতা আৰু অন্তৰ্ভুক্তি পদক্ষেপৰ অধীনত উচ্চ শিক্ষাসমূহৰ বাবে জিলা ভিত্তিক মুঠ 20 কোটি টকা পুঁজি আবণ্টন দিয়া হৈছে। বাস্কা জিলাৰ 5খন শিক্ষানুষ্ঠান যেনে গোৰেশ্বৰ মহাবিদ্যালয়, বৰমা মহাবিদ্যালয়, বি কিষাণ মহাবিদ্যালয়লৈ 3 কোটি টকাকৈ, জ্ঞানপীঠ ডিগ্ৰী মহাবিদ্যালয়লৈ 96.40 লাখ টকা, হালবাৰী মহাবিদ্যালয়লৈ 3.60 লাখ টকাৰ পুঁজি, কাছাৰ জিলাৰ 9খন মহাবিদ্যালয় ক্ৰমে জনতা মহাবিদ্যালয়লৈ 4 কোটি টকা, গুৰুচৰণ মহাবিদ্যালয়লৈ 3 কোটি টকা, পশ্চিম শিলচৰ মহাবিদ্যালয়লৈ 1.5 কোটি টকা, বৰখলা চৰকাৰী আদৰ্শ মহাবিদ্যালয়লৈ 40 লাখ টকা, শিলচৰ মহাবিদ্যালয় আৰু শিলচৰ কন্যা মহাবিদ্যালয়লৈ 30 লাখকৈ টকা, কাছাৰ মহাবিদ্যালয়লৈ 25 লাখ, জে.এন. সিংহ মহাবিদ্যালয়লৈ 20 লাখ, MC দাস মহাবিদ্যালয়লৈ 5 লাখ টকাৰ অনুদান প্ৰধানমন্ত্ৰী উচ্চতৰ শিক্ষা অভিযানত আগবঢ়োৱা হৈছে। মহাবিদ্যালয়ৰ সৰলীকৰণ অনুদানৰ সহায়ত ৰাজ্যৰ 14খন প্ৰাদেশিকৃত মহাবিদ্যালয়ত প্ৰায় 70 কোটি টকাৰ পুঁজি আবণ্টন দিয়া হৈছে। শ্ৰীমন্ত শংকৰ মাধৱ মহাবিদ্যালয়, কেচি দাস বাণিজ্য মহাবিদ্যালয়, মঙলদৈ মহাবিদ্যালয়, কন্যা মহাবিদ্যালয়, RK নগৰ মহাবিদ্যালয়, সাপেখাতী মহাবিদ্যালয়, SK ৰয় মহাবিদ্যালয়, লখিমপুৰ বাণিজ্য মহাবিদ্যালয়, বৰপথাৰ মহাবিদ্যালয়, ধেমাজি ছোৱালী মহাবিদ্যালয়, লখিমপুৰ মহাবিদ্যালয়, মানৱেন্দ্ৰ শৰ্মা মহাবিদ্যালয় আৰু থং নগবে মহাবিদ্যালয়লৈ 5 কোটি টকাকৈ আৰু বামুণ্ডী মহাবিদ্যালয়লৈ 4.95 কোটি টকাৰ পুঁজি আবণ্টন দিয়া হৈছে। বিশ্ববিদ্যালয় অনুদান আয়োগৰ সহায়ত কটন আৰু বড়োলেণ্ড বিশ্ববিদ্যালয়লৈ 20 কোটিকৈ সৰ্বমুঠ 40 কোটি টকাৰ পুঁজিৰ আবণ্টন দিয়া হৈছে। এই পুঁজিৰ সৎ ব্যৱহাৰ আমি যদি নিশ্চয়তা কৰিব পাৰোঁ বা নিশ্চিত কৰিব পাৰোঁ তেনেহলে অনাগত দিনত অসমৰ আৰু বহু মহাবিদ্যালয়লৈ আমি প্ৰধানমন্ত্ৰী উচ্চতৰ শিক্ষা অভিযানৰ পৰা অনুদান আনিবলৈ সক্ষম হ'ম। মই আজি যিসকল শিক্ষানুষ্ঠান ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা আদি কৰি যিসকল শিক্ষানুষ্ঠান প্ৰধানমন্ত্ৰী উচ্চতৰ শিক্ষা অভিযানৰ দ্বাৰা উপকৃত হ'ল তেওঁলোকক প্ৰতিটো টকাৰ সৎব্যৱহাৰ কৰিবলৈ মই আহ্বান জনাম যাতে তেওঁলোকৰ পুঁজিৰ সৎব্যৱহাৰে অসমৰ বাকী মহাবিদ্যালয়সমূহকো পুঁজি প্ৰাপ্তিৰ পথ মুকলি কৰি দিয়ে। আজিৰ শিক্ষক দিৱসৰ এই অনুষ্ঠানত একত্ৰিত হৈ আমি শিক্ষকতাৰ মহান সেৱা জীৱন উৎসৰ্গা কৰা শিক্ষাগুৰুসকলৰ প্ৰতি আমাৰ সেৱা ভক্তি নিবেদন কৰিছোঁ। শিক্ষকতা এটা সাধাৰণ পেছা নহয়। শিক্ষকতা হৈছে এটা মহৎ কৰ্ম, এক বিশেষ দায়িত্ব। শিক্ষকতা হৈছে জীৱনজোৰা এক ব্ৰত, এক পবিত্ৰ কৰ্তব্য। শিক্ষকসকলে শিক্ষাৰ্থীৰ মনত কৌতূহল জাগ্ৰত কৰি তেওঁলোকৰ মন মস্তিষ্ক নিত্য নতুন চিন্তা চেতনাৰে পূৰ্ণ কৰি প্ৰেৰণাৰ স্ৰোত হৈ আজীৱন তেখেতসকলক প্ৰভাৱিত কৰি আহিছে। এজন শিক্ষকে শিক্ষাৰ্থীৰ হৃদয়ত জ্ঞানৰ অগ্নি জ্বলাই আত্ম আৱিষ্কাৰ আৰু সফলতাৰ পথৰ দিশে তেওঁলোকক ধাৱমান কৰে। এজন শিক্ষকৰ ভূমিকা কেৱল মাত্ৰ শ্ৰেণীকোঠাৰ চাৰিবেৰৰ মাজতেই সীমাবদ্ধ নহয়। শিক্ষকৰ ভূমিকা দূৰ সীমান্তলৈ ব্যাপ্ত হৈ থাকে। যেতিয়া আমি আত্মবিশ্বাসী আৰু চৰিত্ৰবান এগৰাকী শিক্ষাৰ্থী দেখা পাওঁ তাৰ অন্তৰালত বহু পৰিমাণে শিক্ষাগুৰুসকলৰ অৱদান লুকাই থাকে।
এগৰাকী শিক্ষাৰ্থীৰ ব্যক্তিত্ব গঢ় দিয়াৰ জৰিয়তে মানৱ জাতিৰ ভৱিষ্যত নিৰূপিত কৰাৰ অপৰিসীম ক্ষমতাই শিক্ষকতাক এক মহান বৃত্তিলৈ ৰূপান্তৰিত কৰিছে। যিগৰাকী মহান ব্যক্তিৰ সোঁৱৰণত শিক্ষক দিৱস আমি উদযাপন কৰোঁ, সেইগৰাকী শিক্ষক দাৰ্শনিক ডক্টৰ ৰাধাকৃষ্ণনে শিক্ষকতাকে জীৱনৰ এক ব্ৰড হিচাপে গ্ৰহণ কৰিছিল। ৰাধাকৃষ্ণনে যিসমূহ বক্তৃতা প্ৰদান কৰিছিল, সেই বক্তৃতাসমূহে কেৱল ছাত্ৰ সমাজকে নহয়, শিক্ষক, বৌদ্ধিক সমাজ আৰু ৰাজনীতিবিদ বৈজ্ঞানিকসকলৰো দৃষ্টি আকৰ্ষণ কৰিছিল। মানুহৰ জীৱনত দৰ্শনৰ